হয় নমস্কাৰ। আজি মহাঅষ্টমী চেং লাইভৰ সকলো দৰ্শকক মহাঅষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি বৰ্তমান উপস্থিত আছোঁ মুৰকংচিলেক লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰৰ প্ৰাংগণত। এই দুৰ্গা মন্দিৰৰ প্ৰাংগণত আজিৰ দিনটোত কি কি কাৰ্যসূচীসমূহ আছে, এই কাৰ্যসূচীসমূহ চেং লাইভৰ দৰ্শকসকলক দেখাবলৈ আমি ইয়াত উপস্থিত হৈছোঁহি। আহকচোন এই কাৰ্যসূচীসমূহ আমি উপভোগ কৰোঁ। বিশেষকৈ ক'ব লাগিব যে আজি মহাঅষ্টমী পূজা উপলক্ষে ইতিমধ্যে কিছু সময়ৰ পিছতে যিহেতু নৱপত্ৰিকা প্ৰৱেশ হ'বহি, তাৰ পূৰ্বৰ দৃশ্যসমূহ আমি চেং লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এক সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে এই কাৰ্যসূচীসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে। আমি চেং লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। বিশেষকৈ ক'ব লাগিব আজি মহাঅষ্টমী পূজা উপলক্ষে ইতিমধ্যে এই মন্দিৰত বিভিন্ন ভক্তসকলৰ সমবেত হোৱা পৰিলক্ষিত হৈছে। আমি দৃশ্যটো যিহেতু দেখুৱাই আছোঁ, ইয়াত কি কি কাৰ্যসূচীসমূহ আছে, কাৰ্যসূচীসমূহৰ বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ইয়াত মূল পুৰোহিতজন আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ পোনে। আজিৰ দিনটোৰ কাৰ্যসূচী কি কি আছে আপোনালোকৰ? আজিৰ দিনটো মানে সপ্তমী দিন, আহিন শুক্লপক্ষে সপ্তমী তিথি। আজি আমাৰ নিয়ম মতে মানে নৱপত্ৰিকা প্ৰৱেশ কৰিবলগীয়া। এতিয়া ৰেডি হৈ আছে নৱপত্ৰিকা পত্ৰিকা মানে আনিবলৈ যাম। বেলপাতা অন্য গাছ কিবা আনি কিনি তাত বেলগছৰ পূজা কালি হৈছিলে, এতিয়া তাত গৈ কিনি বেলগছটো উঠাই আনিম। তেতিয়া ইয়াত আহি কিনি চব মানে এইটো মৌলা আৰু হনুমান আৰু যিটো কালিকা সেইটো পূজা কৰি কিনি আৰু তেতিয়া ইয়াতে বহি কিনি মানে দুৰ্গা মাৰ, গণেশৰ, লক্ষ্মী, সৰস্বতী, কাৰ্তিক ইয়াকে মানে পূজা আৰম্ভ কৰোঁ। এইটোৱে মানে আজিৰ কামটো, সেইটো দিনৰ কামটো। কিন্তু ৰাতিটো আছেই, ৰাতিটো আকৌ এনে পূজা যেনেকৈ পূজা হৈছিলে তেনেকৈ ৰাতি হ'ব। সন্ধিয়া আৰু প্ৰাতঃ এই দুই সময়তে মানে পূজা হ'ব আৰু ভাল মতে তেতিয়া মানে আজি কাম শেষ হ'ব। আৰু সকলো চব ইয়াত আহে, ইয়াত আহি কিনে লাইন কৰি বহাই দিম। তাৰ ভক্তিভাৱে হিচাপতে মানে মাক দৰ্শন কৰিবলৈ পূজা কৰি মন্ত্ৰ পাঠ লৈ কিনি পূজা দি দিম আৰু আৰতি কৰাই ল'ম আৰু সেৱা কৰাই ল'ম। চবক মানে আশীৰ্বাদ দিবলৈ মই মাৰ ফালৰ পৰা মানে চেষ্টা কৰিম। যিহেতু আমি দেখুৱাই আছোঁ মুৰকংচিলেক লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ পৰা, বিশেষকৈ ক'ব লাগিব যে আজি যিহেতু মহাঅষ্টমী উপলক্ষে ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হ'ব কিছু সময়ৰ পিছতে। তাৰ পূৰ্বৰ দৃশ্যসমূহ দেখুৱাই আছোঁ। কিছু সময়ৰ পিছতে যিহেতু নৱপত্ৰিকা প্ৰৱেশ হ'বহি, আমি দৃশ্যটো দেখুৱাই আছোঁ চেং লাইভৰ দৰ্শকসকলক। এক সুন্দৰ পৰিৱেশৰ মাজত, আধ্যাত্মিক পৰিৱেশৰ মাজত ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছেহি। বিশেষকৈ ক'ব লাগিব যে ৰাজ্যত বৰ্তমান শোকাকুল পৰিৱেশ। এই শোকাকুল পৰিৱেশৰ মাজতে যিহেতু আনুষ্ঠানিকভাৱে হ'লেও এই দুৰ্গা পূজাটো উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যতে মাংগলিক ৰীতি নীতি কৰি থকা দেখিবলৈ পোৱা গৈছে। সাংস্কৃতিক কাৰ্যসমূহ ইতিমধ্যে বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে। আমি মুৰকংচিলেক লক্ষী নেপালী বস্তিৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ পৰা দেখুৱাই আছোঁ। বিশেষকৈ এই দুৰ্গা মন্দিৰৰ যি প্ৰাংগণৰ দৃশ্য বৰ্তমান আমি দেখুৱাই আছোঁ। ক'ব লাগিব যে এক ঐতিহাসিক মন্দিৰ এই লক্ষী নেপালী বস্তি, মুৰকংচিলেক লক্ষী নেপালী বস্তি মন্দিৰ। বিভিন্ন ভক্তসকল ইয়াত অহা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত। আৰু যিহেতু নৱপত্ৰিকা প্ৰৱেশৰ বাবে ইতিমধ্যে তেখেতসকলৰ যি সামগ্ৰীসমূহ প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যটো দেখুৱাই আছোঁ চেং লাইভৰ দৰ্শকসকলক পোনপটীয়াভাৱে।
सुमुखाय कथं तस्सा कपिलो गजगणकालम्बोदरसविकटो विनिमष Kali Bhadrakali Kapalini Durga Kshamashivada Sarvadana Mapilati Sarvadana Sarvadana Binashini Rupam Devi Jem Devi Yasodi এই আপোনালোকৰ চেনেলৰ যোগেদি আমি গোটেই অসমবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰতি বছৰে আমাৰ এই লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰত মানে ধুমধামেৰে দুৰ্গা পূজা পতা হয় আৰু আজি আমাৰ বেল নিমন্ত্ৰণ আছে এতিয়া আমি ওলাই যাম আৰু তাৰপিছত বেল নিমন্ত্ৰণৰ পিছত নৱপত্ৰিকা প্ৰৱেশ হ'ব 8:25 বজাত তাৰপিছত আমি পূজা আৰম্ভ কৰিম আজিৰ দিনটোৰ এই পূজা আপোনালোকৰ এই দৰ্শনাৰ্থীটো ভক্তই মানে নিজৰ নিজৰ মনৰ পৰা যি ভাবি কিনি আহে আমাৰ কমিটিৰ তৰফৰ পৰা এতে আমি কামনা কৰিছোঁ যে সিহঁতৰ মানে কামনা কৰাবোৰ যাতে সিদ্ধি হয় এইটো আমি বেৰিকেড লগাইছোঁ মহিলা বেলেগকৈ আৰু পুৰুষ বেলেগকৈ লাইন হাৰি লগাব লাগিব আমি তেনেকুৱা লোহাৰ বেৰিকেড বনাইছোঁ আমি প্ৰয়োজন যেতিয়া হ'ব তেতিয়া আমি লোহাৰ বেৰিকেড আমি লগোৱাৰ ব্যৱস্থা কৰিছোঁ আজিতো অষ্টমী আজি সপ্তমী অহাকালি অষ্টমী অহাকালি আমাৰ অষ্টমীত আছে আমাৰ অষ্টমী তিথিত আছে দিনৰ 12 বজাত আমাৰ দুৰ্গা বলি মহা দুৰ্গাৰ বলি আছে আৰু ৰাতি 12 বজাত কাল ৰাত্ৰি বলি আছে আমাৰ নৱমী দিনৰ 11:45 পৰা হ'ব আৰম্ভ হ'ব বলি হয় মানে ভক্তসকলে আকৌ কুমাৰীক খুৱাব আপোনালোকে ভক্তসকলক কি অনুৰোধ জনাব বিচাৰে যেহেতু বীৰবাৰ হ'ব নাই ভক্তসকলক আমি ইমানেই অনুৰোধ জনাইছোঁ যে যাতে মানে সিহঁতেও মানে নিজৰ ডিচিপ্লিনত থাকি পূজা কৰে কাৰণ যাতে ঠেলা হেঁচা হ'ব নালাগে আৰু যেনেকুৱা লাইনত আহিছে তেনেকৈ মানে আহি নিজৰ মানে কিবা মতে পূজা কৰিব লাগে